ৱালত লাগি থকা ঘড়ীটো এৰুৱাই জাহ্নু ছাৰে আৰম্ভ কৰিলে আমাৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণৰ আৰম্ভণিতেই তেখেতে আমাক সকলোকে আদৰণি জনালে আৰু খন্তেক সময়ৰ পিছতে হ'ল আমাৰ চাহৰ বিৰতি। চাহ খোৱাৰ পিছতেই লৰালৰিকৈ নিহাৰিকা বাই দিয়া লং এটা মুখত সোমোৱাই ল'লোঁ আৰু এতিয়া আমাক ছাৰহঁতে সকলোকে এটা এটা দলত বিভক্ত কৰি দিলে আৰু চেঞ্চাছৰ কাৰণে যিটো প্ৰেক্টিচ এপ ওলাইছে সেই এপটোত আমাক এতিয়া সকলোকে প্ৰেক্টিচ কৰি চাবলৈ দিলে। প্ৰায় 2:30মান বজাত আমি গ'লোঁ লাঞ্চ কৰিবলৈ বুলি আৰু আজি আমাৰ লাঞ্চত কি আইটেম আছিলে আপোনালোকে দেখাই আছোঁ ৰ'ব। খোৱাৰ পিছতে এনেই আগফালে অলপ ওলাই যাওঁতে ঘপককৈ মনত পৰিল ফটো ছেশ্যনৰ কথা। যিহেতু আমি কালিৰ পৰা আজিলৈকে এখনো ফটো ভালকৈ উঠাই নাই আৰু মোৰ লগত দেখিছেই নহয় এইফালে ধুনীয়া ধুনীয়া বাইদেউহঁতো আছে, গতিকে ফটো ছেশ্যন এটা নহ'লে কেনেকৈ হ'ব। তেনেকুৱাতে গম পালোঁ যে আমাৰ প্ৰশিক্ষণ আকৌ আৰম্ভ হ'ল। লৰালৰিকৈ আহি তামোল এখন মুখত সোমোৱাই লৈ আমিও নিজৰ কামত লাগি গ'লোঁ। প্ৰায় এঘণ্টামানৰ পিছতে ইমানেই টোপনি আহিলে, টোপনিয়াই থকা দেখি বাইদেউ এগৰাকীয়ে ক'লে যে মোৰ লগত বোলে হোমিঅ'পেথিকৰ দৰৱ এটা আছে, খাই দিয়াচোন, টোপনি একদম পলাই পত্ৰং দিব। সঁচাকৈও দৰৱটো খাই লোৱাৰ পিছত টোপনি একদম পলাই পত্ৰং। এফালে এতিয়া আমাৰ হৈ আছে গ্ৰুপ ৱাইজ প্ৰেজেণ্টেশ্যন। সদৌ শেষত এই আমলা পেকেটটো খাই আজি আমাৰ দ্বিতীয় দিনৰ প্ৰশিক্ষণৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব, কাৰণ মোৰ ফোনটোত চাৰ্জ নাছিলে যিহেতু ইয়াৰ পিছৰখিনি দেখুৱাব নোৱাৰিম। গতিকে কাইলৈ দিনটোত কি কৰোঁ আপোনালোকক কাইলৈ দেখুৱাম। আজিলৈ আহিছোঁ, বাই।